Gangs of Northeast যাৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছে তেওঁক বেষ্ট ডাইৰেক্টৰ ফৰ নৰ্থ ইষ্ট এই এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰিছে আৰু আজি তেওঁ আমাৰ এই ৰুদ্ৰা চিনেমাখনৰ এটা সৰু উদাহৰণ দিছোঁ। আজি ডেটত অসমৰ পৰা কেইবালাখো গাঁৱৰ ডেকা ল'ৰাই ভাৰতবৰ্ষৰ বিভিন্ন চহৰত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে, আপোনালোকে জানে ৰাইট। তো তেখেতসকলৰ জীৱনৰ বিষয়ে আমি কিমান জানো, ক'ৰবাত এই চিনেমাখনত সেই বস্তুবোৰ প্ৰডাকশ্যন হাউচৰ জগতত আপোনালোক সকলোৱে নিশ্চয়কৈ চিনি পায়। পুনে ইউনিভাৰ্চিটিৰ পৰা MSc কৰিছিল ভিডিঅ' প্ৰডাকশ্যনত আৰু তাৰপিছত জি মিউজিক, ষ্টাৰ জলছা, NETV, ৰেঙনি, ফ'কাছ ITV, হাই-ফাই আদি চেনেলৰ হেড হিচাপে তেওঁ বহু বছৰ এই আপোনালোকৰ দুনিয়াতে এণ্টাৰটেইনমেণ্ট দুনিয়াতে তেওঁ কাম কৰি আহিছিল। দুখনমান চিনেমা বনাইছিল, তাৰে এখন আছিল গেংছ অফ নৰ্থ ইষ্ট যাৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছে তেওঁক বেষ্ট ডাইৰেক্টৰ ফৰ নৰ্থ ইষ্ট এই এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰিছিল আৰু আজি তেওঁ আমাৰ এই ৰুদ্ৰা চিনেমাখনৰ ডাইৰেক্টৰ হিচাপে আকৌ আত্মপ্ৰকাশ কৰিছে। মই এতিয়া ৰাজেশ দাৰ বিষয়েও দুআষাৰ ক'ব বিচাৰিম। ৰাজেশ দাই 1993 দেউতাৰ দিয়া চিনেমাখনৰ প্ৰডিউচাৰ হিচাপে প্ৰথমবাৰ চিনেমা জগতত আত্মপ্ৰকাশ কৰিছিল। তাৰপিছত দূৰদৰ্শনৰ এম্পেনেল্ড প্ৰডিউচাৰ হিচাপে তেওঁ যোৱা 30 বছৰে কাম কৰি আছে। প্ৰডাকশ্যন, ডকুমেণ্টাৰী, চিৰিয়েলছ আৰু আমাৰ অসমত ৰামায়ণ আৰু মহাভাৰতক অসমীয়াত ডাব কৰি মেলি NETVত তেওঁ দেখুৱাইছিল 2005 চনত আৰু বিক্ৰম বেতাল চিৰিয়েলখন তেওঁ নিউজ লাইভত 2011 চনত আকৌ অসমীয়াত ডাব কৰি মেলি দেখাইছিল। আৰু তেওঁৰ লেটেষ্ট যিটো তেওঁৰ কাম হৈছে সেয়া হৈছে আমাৰ দূৰদৰ্শন নেশ্যনেলত ৰচেলাছ কি ৰাজবাৰী কথাই প্ৰথমবাৰৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উৰিয়া সাধুৰ ওপৰত আধাৰিত তেওঁ দেখাইছিল আৰু তাৰে প্ৰযোজক হিচাপে ৰাজেশ মৰিদাই আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিল। এতিয়া মই বেছিকৈ আগনাবাঢ়ি মই ৰাজেশ দাক দুআষাৰমান ক'ব আগবঢ়াই দিছোঁ। মই ধন্যবাদ। আজি আমি শ্যাম প্ৰডাকশ্যনৰ ফালৰ পৰা ছবি এখন এনাউন্স কৰিব ওলাইছোঁ। শ্যাম প্ৰডাকশ্যন হৈছে আমাৰ প্ৰডাকশ্যন হাউচৰ আমি বহুত প্ৰয়োজনীয়তা বোধ কৰি আছিলোঁ। শ্যাম প্ৰডাকশ্যনৰ এখন প্ৰথম পদক্ষেপ হ'ব আৰু শ্যাম প্ৰডাকশ্যনে অসমৰ আমাৰ জাতীয় উৎসৱ যিবিলাক আছে প্ৰতিটো উৎসৱত এখন এখন ছবি বিগত ভৱিষ্যত আমি আগবঢ়াই যাম। আজি আমি আগবাঢ়ি আহিছোঁ এখন বিনোদন ধৰ্মী অসমীয়া ছবি ৰাইজৰ মাজত আগবঢ়াই দিবলৈ। তাৰ বাবে আমাৰ মাজত আছে আজি আমাৰ অসমৰ সকলোৰে প্ৰিয় অভিনেতা ৰবি শৰ্মাদেৱ। তেখেতে আমাক যোগ্য বুলি ভাবি আমাৰ লগত কাম কৰিম বুলি আশ্বাস দিলে আৰু ৰূপক দাই আশ্বাস দিলে। সেয়া ৰাইজৰ আগত এই ছবিখন উপহাৰ হিচাপে আগবঢ়াবলৈ ওলাইছোঁ। এইখিনিতে মই ৰাজেশ দাক আজিৰ আমাৰ মঞ্চত উপস্থিত থকা সকলো এটা ফেমিলিয়ে ল'লোঁ। এতিয়াতো অতিথি বুলি ক'ব নোৱাৰি, তেওঁলোকক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ৰাজেশ দাক, ৰবি দাক এখন ফুলাম গামোচা আৰু এটা বুকে দি আমাৰ মাজত উপস্থিত আছে গাৰদীয়া দেৱ। তেওঁকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে এতিয়া অনুৰোধ জনাইছোঁ আমাৰ চিনেমাৰ ডাইৰেক্টৰ ৰূপক দাস এবাৰ
মই এতিয়া এই চিনেমাখনৰ ডাইৰেক্টৰ আমি সকলোৱে ৰঘুপতি ছাৰ অনুভৱ কৰিলো কৈ পেলাই আমাৰ লগত একেলগে এটা টিম হিচাপে কাম কৰিম বুলি তেখেতে হাত আগবঢ়াইছে তাৰ কাৰণে আমি ৰঘু ছাৰক ধন্যবাদ দিছোঁ প্ৰথমতে থেংক ইউ ছ' মাছ আৰু আমাৰ ফালৰ পৰা আমি এইটোৱে প্ৰচেষ্টা কৰিম যে এতিয়ালৈকে যেনেকুৱা ধৰণৰ এটা বিনোদনধৰ্মী চিনেমা ৰাইজে পাই আছে তাত আমি এক্সট্ৰা কিবা এটা ভেলু এড কৰি যাতে আমি ৰাইজক আগুৱাই দিব পাৰোঁ যাতে প্ৰতিবাৰে অসমৰ ৰাইজে নতুন কিবা এটা দেখা পায় আৰু এইখন চিনেমাটো যেতিয়া আমাৰ ৰিলিজ হ'ব আমি আশা কৰোঁ যে ৰাইজে এটা নতুনত্ব দেখা পাব আৰু চিনেমাখন আঁকোৱালি ল'ব স্ক্ৰীন প্লে স্ক্ৰীন প্লে আমাৰ এতিয়া কাম চলি আছে আমাৰ এতিয়া ষ্টৰি ৰেডি হৈ গ'ল স্ক্ৰীন প্লে কাম চলি আছে যেতিয়া হ'ব ডেফিনেটলি লগতে আমাৰ হেৰি আচ্ছা আৰু এটা ইম্পৰ্টেণ্ট কথা মই ৰবিক মাইকটো দিয়াৰ আগতে মই কৈ ল'ব খুজিছোঁ যে এইখন চিনেমাত কিন্তু আমাৰ কাষ্টিং ৰবিহে এতিয়ালৈকে হৈছে বাকী আমি অলমষ্ট 50 to 60% কাষ্টিং আমি অনলাইনৰ পৰা কৰিম আমি সেইকাৰণে আমি এতিয়া এটা মানে হেৰি থ্ৰু দি অনলাইন ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আমাৰ এপিল এটা আৰম্ভ হ'ব যে যিসকলে যদি কনফিডেঞ্চ আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু আমি সকলোকে এটা একদম নিউট্ৰেল চান্স দিম সকলোৰে আমি অডিশ্যন কৰিম আমি শ্বৰ্ট লিষ্টিং কৰি উঠিম যাতে যোগ্যজনে অভিনয় কৰিবলৈ সুযোগ পায় আৰু ৰবি শৰ্মাৰ লগত অভিনয় কৰিব পাৰে তেখেতে নিশ্চয় দুটা ভাল কথা শিকিব পাৰিব আৰু এই ফিল্ম ইণ্ডাষ্ট্ৰীত ইমিডিয়েটলি এটা এপ্লিকেশ্যন পাব যিটোৱে তেখেতসকলৰ কেৰিয়াৰটো আগুৱাই নিবৰ কাৰণে আৰু সহায় হ'ব আৰু সেইটো উদ্দেশ্য ৰাখিয়ে আমাৰ প্ৰডিউচাৰ ৰাজেশ কোঁৱৰ আমি সকলোৱে মিলি এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈছোঁ এতিয়া মই যদি বিক্ৰমে কয় মই ৰবিলে মাইকটো আগুৱাই দিছোঁ নমস্কাৰ প্ৰথমতে মই আজিৰ প্ৰেছ মিটটোৰ মুখ্য যিখিনি মানুহ প্ৰেছৰ মানুহখিনিৰ ওচৰত মই ক'ব বিচাৰিছোঁ মই অলপমান পলমকৈ আহিম অলপ সময় ৰ'বলগীয়া হ'ল মই আহি আছোঁ গোৱালপাৰাৰ পৰা আৰু বাটত মানে একেবাৰে নভবা ধৰণৰ এটা ট্ৰাফিক জামত মই ফচিলোঁ বিজয়নগৰ গতিকে মই অলপমান পলমো চাগে মই ক'ব বিচাৰিছোঁ আজি উপস্থিত প্ৰতিনিধিবৃন্দলৈ মোৰ নমস্কাৰ জনাইছোঁ আৰু অঞ্চলৰ ভৱিষ্যত এডভাইজাৰ আপোনাৰ আৰু ৰাজেশ আৰু পক্ষা আছে আৰু আজি এই চিনেমাখনৰ কথাটো কওঁতে বৰ বিনম্ৰভাৱে কথাখিনি ক'লে ডেফিনেটলি ক'ব তেখেত যিটো পৰিয়ালৰ পৰা আহিছে নিজৰ ভুল ডেফিনেটলি নবজায় মই জানো তেখেতে কৈছে মই তেওঁলোকক যোগ্য বুলি ভাবিছোঁ নহয় আচলতে মোৰ ছবি এখন সফল হৈছে তাৰ অৰ্থ এইটো নহয় যে মই কৰা প্ৰত্যেকখন ছবিয়ে সফল হ'ব কিন্তু মূল কথাটো হৈছে এইটো যে আমি যিটো ধাৰা সৃষ্টি হৈ গ'ল আচলতে এটা ভাল ভাল ছবিবোৰ নিজে নিজে হয় আমি কৰা বস্তু নহয় তাত বহু বস্তু এটা কম্বিনেশ্যন এটা মিলিব লাগিব হ'ব লাগিব হয় তেনেকৈ হৈ যায় আমি কৰোঁ আমাৰ এফৰ্টটো 100% থাকিব সদায় যি ধৰণে আমি কৰি আহিছোঁ আৰু এইবাৰো দুৰ্ঘটনাৰ ওপৰত মোৰ প্ৰথম মোৰ ট্ৰাষ্টটো হৈছে মোৰ ডিৰেক্টৰৰ ওপৰত আৰু দুৰ্ঘটনাৰ ওপৰত মোৰ যথেষ্ট ট্ৰাষ্ট আছে তেখেতৰ আগৰ কামবোৰ দেখিছোঁ আৰু তেখেতৰ দেউতাকৰ নাম ল'বই লাগিব আজি গোলকদাক মিছ কৰিছোঁ এইখিনি সময়ত কাৰণ গোলকদালত মই এটা প্ৰজেক্ট কৰাৰ কথা ভাবি আছিলোঁ সদায় প্লেন এটা আছিল নহ'ল আজি গোলকদাক লগ কৰিছোঁ মোৰ এটা ফুটিয়ে লাগিছে গতিকে আমাৰ যিটো প্লেন এই প্লেনটো একচুৱেলি চিনেমা এখন কৰি দিয়াটোৱেই ডাঙৰ কথা নহয় চিনেমাখন কৰাতকৈ আগতে আমি ৰাইজৰ টেষ্ট টেম্পাৰামেণ্ট বুজিব লাগিব তেওঁলোকে কেনেকুৱা ধৰণৰ চিনেমা লাষ্ট একচেপ্ট কৰিছে কেনেকুৱা ধৰণৰ চিনেমা ৰিজেক্ট কৰিছে কিয় ৰিজেক্ট কৰিছে কিয় একচেপ্ট কৰিছে এইবোৰ কথা যদি আমি এনালাইচিছ কৰি যদি আমি কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি ছাকচেছফুল হোৱা খুব চান্সেছ আছে কাৰণ অলৰেডি যদিও দ্বিতীয় আটাইতকৈ পুৰণি ইণ্ডাষ্ট্ৰী আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী তাত কিন্তু আমি এনেকুৱা এটা লেভেলত এনেকুৱা এটা চাৰ্কুলত ফচি যাওঁ প্ৰত্যেকবাৰে কোনোবা এটাই যদি হিয়া দিয়া নিয়া ভাল হ'ল তাৰপিছত সকলোৱে হিয়া দিয়া নিয়া বনায় কিছু বছৰ 2-3 বছৰ তাৰপিছত যদি দেখা পাওঁ যে বা যৌৱনে আমনি কৰে ভাল কিছুদিন ছবি যৌৱনে আমনি কৰেই বনায় এই যে পাকটোত আমি খুচি থাকি যাওঁ আমাৰ অঞ্চল দিবলৈ যে ৰঘুপতিৰ ক্ষেত্ৰত মই এটা কথা চিন্তা কৰি আছিলোঁ সদায় যে আমি ফ্ৰেম পাৰ ফ্ৰেম এটা ফ্ৰেম যদি আমি কেলকুলেট কৰি যদি কৰোঁ আমাৰ ফ্ৰেমৰ বাহিৰত নলগা বস্তুবোৰত যদি আমি ব্যৱহাৰ নকৰোঁ কষ্ট কাটিংটো যদি আমাৰ এফেক্টিভ হয় আমি যদি বাজেটটো কেনেকৈ কাটিব লাগে জানো আৰু ক'ত ব্যৱহাৰ কৰিব লাগে জানো
তেতিয়াহ'লে মই ভাবোঁ যে মানুহক এপিল কৰিবলৈ আমাৰ একো অসুবিধা নহয়, কাৰণ আমাৰ অসমীয়া মানুহ এতিয়াও যথেষ্ট পিয়ানত আছে এখন ভাল কমাৰ্চিয়েল চিনেমা চোৱাৰ ক্ষেত্ৰত। ছবি বহুত হৈছে। আজিৰ পৰা কিছু বছৰ আগতে যেতিয়া ছবিবোৰ নিৰ্মাণ হৈছিলে, যিবোৰ ছবিৰ নামেই আছিলে সোণ মইনা, ঘৰ সংসাৰ, ই আমাৰ জাতিৰ গাথা ব্যথাৰ কথা কৈছিলে। গতিকে তেতিয়া মানুহবিলাকৰ ৰিলেটিভিটিটো সাংঘাতিক ধৰণৰ আছিলে যে তেওঁলোকে যেতিয়া ফেচবুকত মোক ধন্যবাদ দিয়ে ছবি এখনৰ কাৰণে, যে ধন্যবাদ ৰবিদা আপোনাৰ ছবি দিলে, এই এটা বাক্যই মোক এই কথা ভাবিবলৈ আজি বাধ্য কৰিছে। তেওঁলোকৰ মনত এটা পিয়া আছে এখন ভাল ছবি চাবলৈ। গতিকে আমি যদি সেই জেগাটো আমি পূৰণ কৰিব পাৰোঁ, মই ভাবোঁ যে মানুহে আজি প্ৰডিউচাৰ এজন ওলাই অহা কৰি এটা স্ক্ৰীন টেষ্ট হ'ব, গতিকে আহি ট্ৰায়েল দিব, টেষ্ট কৰিব, আমি তাৰপিছত এটা এটা কেৰেক্টাৰ চিলেক্ট কৰিম। তাৰ অৰ্থটো এইটো নহয় যে আমাৰ আগতে থকা অভিনেতা অভিনেত্ৰীখিনিৰ ওপৰত আমাৰ বিশ্বাস নাই, কিন্তু কথা হৈছে তেওঁলোকে ইমান কাম কৰি আছে যে এতিয়া আমাক নতুন ফেচ লাগে, যাতে মানুহে এজন অভিনেতাৰ কাৰণে সৰু তাৰ পাছত কিমান প্ৰফিট হয় সেইটো ঈশ্বৰে চাব। গতিকে বাকী তাৰ আগৰ দখৰ কষ্ট কৰা কামখিনি আমি কষ্ট কৰিম, আৰু ডেফিনেটলি আপোনালোকক আপডেট কৰি থাকিম। আমি আপোনালোকে ছবিখনৰ ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়ি গ'লোঁ সেয়া আপোনালোকে গম পাই থাকিব। আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব, কাৰণ উদ্যোগটো হওঁতে মই কৈছিলোঁ চাগে আপোনালোকৰ মনতো আছে, সেইখিনি মই কৈছোঁ খৰচটো এতিয়া আমি বহন কৰিব পৰা অৱস্থাত নাই। কাৰণ আমি এতিয়া চিন্তা কৰিব লাগিব যে আমাৰ বাজেটটো কেনেকুৱা জেগাত খৰচ কৰিম যিটো বস্তু দৰ্শকে দেখা পাওঁ স্ক্ৰীণত। গতিকে আজি যদি আমি ক'ৰবাত ৰেহাইও পাওঁ, যে ক'ৰবাত আমি ৰেহাই পাইছোঁ, অমুক লোকেশ্যনটো আমি ফ্ৰী অফ কষ্ট পাইছোঁ, সেইটো কিন্তু আমাৰ বাজেটটো এড হ'ব অট'মেটিকেলি। গতিকে সেই পইচাটো যদি আমাৰ বাচিছে, তাৰ অৰ্থৰিত নহয় যে এই পইচাটো আমি বচাই লৈ পেলাই পকেটত। গতিকে দৰ্শক ৰাইজলৈ মোৰ অনুৰোধ, আপোনালোকে যিধৰণে আজিলৈকে মোৰ মৰম দি আহিছে, আশীৰ্বাদ কৰি আহিছে, সেই ধৰণৰ মৰম আশীৰ্বাদ যদি থাকে, মই আপোনালোকক আৰু বহুত ভাল চিনেমা উপহাৰ দিবলৈ চেষ্টা কৰিম। আজি আমাৰ একদম প্ৰাথমিক অৱস্থাত আমাৰ যিটো কাহিনী মোৰ খুব ভাল লাগিছে, কাৰণ তাত এতিয়াও ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ। ৰূপক দা, অকণমান জানিব খুজিছোঁ, মানে কাহিনীটো কি ধৰণৰ হ'ব? কাহিনীটো সম্পূৰ্ণ ক'ব নালাগে, কেনেকুৱা ধৰণৰ কাহিনী হ'ব পাৰে এবাৰ? এটা সৰু উদাহৰণ দিছোঁ। আজি এটা অসমৰ পৰা কেইবালাখো মানে গাঁৱৰ ডেকা ল'ৰাই ভাৰতবৰ্ষৰ বিভিন্ন চহৰত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে, আপোনালোকে জানে, ৰাইট? তো তেখেতসকলৰ জীৱনৰ বিষয়ে আমি কিমান জানো? ক'ৰবাত এই চিনেমাখনত সেই বস্তুবোৰো আমি চুবলৈ চেষ্টা কৰিম। জাষ্ট এটা মই উদাহৰণ দিলোঁ আপোনাক তাৰ বিষয়ে। তাৰ বাহিৰেও যেনেকৈ আমাৰ ৰবিয়ে মাত্ৰ ক'লে, এজন মানুহৰ নিজৰ দেশপ্ৰেম বা নিজৰ ৰাজ্যখনৰ প্ৰতি যিজন প্ৰেম, সেই বস্তুটো তেখেতে ক'ৰবাত থাকিও বা কি ধৰণে বিভিন্ন বিপদৰ মাজতো তেখেতে নিজৰ সেই কৰ্তব্যটো পালন কৰি যায়, তাৰ ওপৰত এই কাহিনীটোত আমি দেখা পাওঁ। একশ্যন থ্ৰিলাৰ বুলি কৈছে যিহেতু, গতিকে একশ্যনৰ কথাবোৰ বা কামবোৰ আগতে যিদৰে ৰবিদাই কৰি গৈছে ৰঘুপতিত, মানে চাউথৰ টিম আনি, বিখ্যাত টিম আনি, একশ্যন টিম আনি, তেনেকুৱা ধৰণৰ কথা বতৰা চৰ্চা চলিছে নেকি? এইখিনিতে মই এটা কথা ক্লিয়াৰ কৰি দিওঁ, মানে চাউথৰ টিমে যদি একশ্যনত সহায়ো কৰে, আপোনালোকে এইটো নাভাবিব যে চিনেমাখন চাউথৰ চিনেমাৰ নিচিনা কৰি আছোঁ। কিন্তু হয়, আমি তাৰমানে টেকনিকেল হেল্প লওঁ, আমাৰ এক্সপাৰ্ট টেকনিকেল হেল্প লওঁ, আৰু আমাৰ চিনেমাখনৰ কিছু লোকেশ্যন হায়দৰাবাদত শ্বুটিং হ'ব। সেইটো অলৰেডি আমাৰ কনফাৰ্ম হৈ গৈছে যে চিনেমাখনৰ এৰাউণ্ড 30-40% চিন আমাৰ হায়দৰাবাদৰ আছে। গতিকে হায়দৰাবাদ আৰু অসম দুখন ঠাইৰ লোকেশ্যনৰ শ্বুটিং আছে, আৰু তাত নিশ্চয়কৈ আমি তাৰ যিখিনি বেষ্ট অফ টেকনিকেল ফেচিলিটি, যিখিনি আমাৰ চিনেমাখনৰ ভেলুটো উঠাব পাৰে, অডিয়েঞ্চক আৰু এণ্টাৰটেইন কৰিব পৰাকৈ আমি যদি একশ্যন দেখাব পাৰোঁ, আমি নিশ্চয় সেইখিনি আমি ব্যৱহাৰ কৰি আমাৰ অসমৰ অডিয়েঞ্চক আৰু মনোৰঞ্জন দিবলৈ আমি চেষ্টা কৰিম। আৰু কেতিয়াৰ পৰা চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব বুলি ভাবিছে, ঠিক কৰিছে? যিহেতু এপ্ৰিললৈকে থিয়েটাৰ আছেই ৰবিদাৰ। আমাৰ টাৰ্গেট হৈছে মে' মাহত আমাৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব লাগে। তাৰ আগতে আমি ওপৰ আৰু এটা প্ৰেছ কনফাৰেঞ্চ দি আমি অডিঅ' ৰিলিজৰ কামখিনিও হ'ব। তো তেনেকুৱা ধৰণে আমি আগবাঢ়ি আছোঁ। সংগীতৰ কাম আগবাঢ়িছে নেকি? এতিয়া ক'ব পৰা হোৱা নাই, আৰু জনাম আপোনালোকক নেক্সট টাইমত তেতিয়া হ'ব। নিশ্চয় নিশ্চয়। সেইটো আমাৰ প্ৰডিউচাৰলৈ আগবাঢ়ি দিছোঁ। আমিতো ভাবিছোঁ যে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি ছবিখনৰ ৰিলিজ দিয়াৰ কথা চিন্তা কৰিছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, আমাৰ দৰ্শকে অসমীয়া চিনেমা চাবৰ কাৰণে যেনেকৈ হললৈ যায় 300 টকা টিকেটটো কাটি যায়। কাৰণ মোৰ এতিয়ালৈকে মই যিমান ইনফৰ্মেশ্যন পাইছোঁ, মোৰ এজন দৰ্শকে 3-4 বাৰ 5 বাৰ 10 বাৰ 15 বাৰলৈকে চিনেমাখন চাইছে। গতিকে তেওঁলোকৰ এই 15 বাৰ চোৱাটো মোৰ কেলকুলেশ্যনত আৰু কাৰো কেলকুলেশ্যনত কেতিয়াও থাকিব নোৱাৰে।
এবাৰ তেওঁলোকে চাব বুলি জানো। গতিকে আমাৰ এটা কেলকুলেশ্যন আছে যে ইমানখিনি মানুহৰ ভিতৰত ইমানখিনি চিনেমা গৈছে তেওঁলোকে চায়। এতিয়া মই তেওঁলোকক এটা কথা বুজি পালোঁ আৰু মই কৈছিলোঁ তেতিয়া যে যিয়ে পাইৰেটেড চিনেমাখন চাব তেওঁ হললৈ গৈ চোৱা মানুহেই নহয়। গতিকে তেওঁ আমাৰ কেলকুলেশ্যন কোনোদিন নাই। গতিকে তেওঁ যদি মোবাইলত চিনেমাখন চাই সন্তুষ্টি পাইছে সেইটো তেওঁৰ বোনাছ তেওঁ পাইছে আৰু আমাৰ একো লছ নহয়। আমাৰ চিনেমা ভাল পোৱা মানুহে যিয়ে কোৱালিটি বুজি পায়, যিয়ে চাউণ্ড ডিফাৰেঞ্চ বুজি পায়, তেওঁলোকে ডেফিনেটলি হলতেই যাব আৰু হলতেই চিনেমা চাব। আগত চিনেমাখন পোৱাৰ পাছতো নাচায়, হয়তো ছেভ কৰি থৈ দিব ফৰ লেটাৰ ভিউইং, যে এবাৰ হলত চাই অহাৰ পাছত আকৌ ৰিলিভ কৰিব মন গ'ল মোমেণ্টটো, তেতিয়া চাব। গতিকে সেই সফলতাৰ বিষয়ে আমি কোনো ক'ব নোৱাৰোঁ, কিন্তু এটা কথা আমি জানো আৰু সেইটো কথাতে আমাৰ আটাইতকৈ ডাঙৰ ফ'কাছটো থাকিব লাগে যে আমি এজন দৰ্শক, যেনেকৈ ৰেডিঅ'ই এজনৰ লগত কমিউনিকেট কৰে ন অকলে অকলে, ঠিক তেনেকৈ মই এজন দৰ্শকৰ লগত কমিউনিকেট কৰোঁ। মোৰ কথা হৈছে সেই মানুহজনে, বিশেষকৈ সেই মানুহজনে যিটো পইচা দিছে তাৰ এগেইনষ্টত তেওঁৰ পইচা উচুল কৰিছে। যদি তেওঁ হললৈ গৈ কয় যে মোৰ একশ্যন ছাইডটো ভাল নালাগিল কিন্তু ইম'চনেল ছাইডটোত মই গোটেই টকা দি দিলোঁ, তেতিয়াও মই কৈছোঁ। গতিকে মোৰ মানে উদ্দেশ্য সদায় থাকিব এইটো কথা যে আমি কোৱালিটি চিনেমা বনাওঁ, আমি কোৱালিটি দিবলৈ চেষ্টা কৰিম, আপ্ৰাণ চেষ্টা কৰিম। কিন্তু 100% বুলি ক'লে শেষ নহয় আচলতে, আমি 200 দিব পাৰোঁ কেতিয়াবা, ক'ব নোৱাৰোঁ। গতিকে আমি সেইটো চেষ্টা থাকিব, ব্যৱসায়িক একো সফলতাৰ কথা আমি ক'ব নোৱাৰোঁ। আৰু মই নাভাবোঁ যে মানে আমি এটা টাৰ্গেট লৈ চলিব লাগে কেতিয়াও। মই ভাবোঁ যে ইট শুড বি অ'পেন। আৰু আমাৰ মাৰ্কেটখন এক্সপেনশ্যন হোৱাটো মূলতেই আমাৰ দৰকাৰ আছে। তেওঁলোকে যেতিয়া আহিব, আজি হল নাই, বহুত জেগাত হল নাই, চৰকাৰলৈ মানুহে ৰিকুৱেষ্ট পঠিয়াই আছে আমাক হল লাগে, হল লাগে। ডেফিনেটলি হল বাঢ়িলে চেল ডেফিনেটলি বাঢ়িব, কাৰণ বহুত মানুহ ঘৰৰ ওচৰত নহয় কাৰণে নাযায়, চিনেমা চাবলৈ অসুবিধা হয় আৰু খৰচটো তিনিগুণ হৈ যায়। গাড়ী এখন লৈ যোৱা, তাত গৈ আকৌ পপকৰ্ণ খোৱা, আকৌ টিকেট কিনা, গতিকে বহুত খৰচ হৈ যায়। ইমান খৰচ বহুতে নপৰিবও পাৰে, নোৱাৰিবও পাৰে। গতিকে মই ভাবোঁ যে যেতিয়া চিনেমা হল বাঢ়িব, এতিয়া আমি গভৰ্ণমেণ্টক যিটো ৰেভিনিউ দিছোঁ ফ্ৰম আৱাৰ মুভিজ, লাষ্ট যিকেইখন ছাকচেছফুল মুভি হৈছে কমাৰ্চিয়েলি, গভৰ্ণমেণ্টে যদি এই কথাটো বুজি পায় আৰু তেওঁলোকে যদি আমাক যদি সহায় কৰে উইথ লোকেশ্যনছ, যে ঠিক আছে যেনেকৈ আজি মানুহ খোজকাঢ়িবৰ কাৰণে ৰাস্তা আধা ৰাস্তা বন্ধ কৰি নিদিয়ে জানো, সেইটোও কৰাটো আমি দেখি আছোঁ। গতিকে যদি চিনেমাখনৰ কাৰণে তেওঁলোকে কৰে, যাৰ পৰা তেওঁলোকে ৰেভিনিউ পায় উইদাউট এনি এফৰ্ট, গতিকে তেতিয়া মই ভাবোঁ যে আমি লোকেশ্যনৰ নামত এটা লোকেশ্যনৰ নামত যদি আমি 50,000, 60,000 টকা, 1 লাখ টকা ছেভ কৰিব পাৰোঁ, সেইটো আমাৰ চিনেমাখন গতিকে ডেট উইল বি গভৰ্ণমেণ্টছ কণ্ট্ৰিবিউশ্যন। গতিকে মই ভাবোঁ যে আমি যিধৰণে এক্টিভ হওঁ, গভৰ্ণমেণ্টো এক্টিভ হওক, আমি উই কেন জেনেৰেট হিউজ এমাউণ্ট অফ মানি। কাৰণ একদম যদি আপুনি মাছেজৰ ক্ষেত্ৰত আপুনি যদি কেলকুলেট কৰোঁ আমি যে 1 লাখ মানুহে 1 টকাকৈ দিলে 1 লাখ টকা, গতিকে এইটো কেলকুলেশ্যন চাব গ'লে চিনেমাৰ হেৰিটোতো হিউজ, সাংঘাতিক। আৰু এতিয়া আমি যি ধৰণৰ ছবি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছোঁ, ইয়াত এই লেংগুৱেজ বেৰিয়াৰটো নাথাকে, কাৰণ আমাৰ ছাবটাইটেলছ থাকে আজিকালি, আৰু ছবিবিলাক ইমান কম ডায়লগৰ হয়, ডায়লগ বেছ যিহেতু নহয় ছবিবিলাক, গতিকে অনা অসমীয়া মানুহে যদি ছবি এখন চাই এনজয় কৰে। এতিয়া মোৰ ৰঘুপতিখন বাহিৰত চলিলে ছাবটাইটেল নাই, তাত অনা অসমীয়া মানুহো চাইছে। গতিকে এই ধৰণৰ যদি এটা তাত নালাগে, ছবি ৰ'দত বহি মেকআপ লয়, তাতেই খায়, তাতেই শ্বুটিং কৰে, গতিকে ইয়াত কষ্ট অফ হেৰি শ্বুট বহুত কম। গতিকে যদি এই কথাষাৰ বাহিৰা মানুহখিনিয়ে বুজি পাই যায়, তেওঁলোকে এতিয়া প্ৰশ্ন কৰিব ন যে মই 200 কোটি টকা মিনিমাম লৈ চিনেমা বনাওঁ, আৰু 2 কোটি টকা যদি তেওঁলোকে এইটো বাজেট কয় চিনেমাত, মানে এইটো যদি কামবিলাক কৰোঁ, মোৰ বিশ্বাস যে তেওঁলোকেও অন্ততঃ 200 কোটি টকা ব্যয় কৰা মানুহজনেও চিন্তা কৰিব যে 50 কোটি টকা ছেভ কৰিব পাৰিলে যদি অসমত শ্বুট কৰোঁ, অসমত শ্বুট কৰাৰ লগে লগে আমাৰ মানুহখিনিয়ে কাম পাব, আমাৰ মানুহখিনিলৈ চকু যাব। কাৰণ আমাৰ আৰ্টিষ্ট, আমাৰ যিখিনি টেকনিচিয়ানছ আছে, তেওঁলোকে কম টেলেণ্টেড নহয়, সেইটো কথা বহুতবাৰ আমি প্ৰমাণ কৰি থৈছোঁ। গতিকে অকল বাজেট কনষ্ট্ৰেইনৰ কাৰণে যদি হয়, তেতিয়াহ'লে মই ভাবোঁ যে অলপ স্মাৰ্ট কেলকুলেশ্যনেৰে আমি সেই বাজেট কনষ্ট্ৰেইনটো কাটিব পাৰোঁ, শেষ কৰিব পাৰোঁ। আৰু আপোনালোকৰ ফালৰ পৰা নতুন প্ৰজন্ম অভিনেতা অভিনেত্ৰী বিচৰা আছে, তেওঁলোকে ক'ত প্ৰেৰণ কৰিব অকণমান যদি কৈ দিয়ে সুবিধা হ'ব। এতিয়া আমি সেইবোৰ কথা একেবাৰে ফাইনেলাইজ কৰা নাই, কিন্তু ডেফিনেটলি ছ'চিয়েল মিডিয়া বুলি কোৱাৰ লগে লগে ইনষ্টাগ্ৰাম, ফেচবুকটো আহিবই আগত। গতিকে তাত আমি তেওঁলোকক এডভাৰটাইজমেণ্টবিলাক জনাম যে আমি কেনেকৈ তেওঁলোকে কোনটো কণ্টেক্টত তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰিব, কেনেকুৱা কি ধৰণে। গতিকে আমি তাৰপিছত ধুনীয়াকৈ আমি এটা চিলেকশ্যন কমিটি থাকিব, তেওঁলোকে আটাই চিলেক্ট কৰিব, তেওঁলোকে আহি পাৰফৰ্ম কৰিবলৈ সুবিধা পাব, আৰু যিয়ে যিয়ে চিনেমাখনত কাম কৰিবলৈ পায় তেওঁলোকৰ কাৰণেতো ভালেই, যিয়ে নাপায় তেওঁলোকৰো এটা অভিজ্ঞতা হ'ব। আৰু এই বস্তুটো আৰম্ভ হ'ব লাগে এতিয়া, কাৰণ আমাক নতুন নতুন ফেচেছ লাগে, যিয়ে নতুন নতুন ধৰণে আমাক কাম দিব পাৰে, কাৰণ আমি নভবা ধৰণৰ অভিনয় কোনোবা এজন অভিনেতাই কৰিব পাৰে। গতিকে গতানুগতিকভাৱে যিখিনি মানুহে কাম কৰি আছে, কাৰণ মোৰ এটা বিশ্বাস আছে যিখিনি মানুহে কাম কৰি আছে তেওঁলোকে সেইবোৰ কাম কৰি আছে, যিখিনি কাম কৰা নাই তেওঁলোকে পঢ়া শুনা কৰি আছে। গতিকে পঢ়া শুনা কৰা নতুন কেম্পেইন কিছুমান ল'লে আমাৰ কিছু ক্ষেত্ৰত সহায় হয়, গতিকে সেইধৰণে আমি আগবাঢ়িম। হয়, তাৰমানে আপোনালোকে জানে যে স্ক্ৰীন প্লে এখন ৰেডি হোৱাৰ পাছত কেৰেক্টাৰ লিষ্টটো ৰেডি হয়,
গতিকে আমাৰ এতিয়া স্ক্ৰীনপ্লে বনাই থকা হৈছে, গতিকে কেৰেক্টাৰ লিষ্টটো ৰেডি হোৱাৰ পাছতহে আমি অনলাইনত যাব পাৰিম। আৰু এনেকুৱা নহয় যে 100% অনলাইনে হ'ব। ডেফিনেটলি আমাৰ অসমত বহুত টেলেণ্টেড আৰ্টিষ্ট আছে, তেখেতসকলকো চুইটেবল কেৰেক্টাৰত যদি আমি দেখা পাওঁ ডেফিনেটলি আমাৰ কাষ্টিং হ'ব। কিন্তু আমি এটা সংখ্যা অনলাইনৰ কাৰণে, শিল্পীৰ কাৰণে, যাতে তেখেতসকলে নিজৰ প্ৰতিভা দেখা এইখন চিনেমা এটা মানে অংশ হ'ব পাৰে তাৰ কাৰণে ৰাখিম। কাৰণ মই আপোনালোককে জাষ্ট এটা এক্সাম্পল দিব খুজিছোঁ, অসমত টেলিভিশ্যন চিৰিয়েলবোৰ আৰম্ভ হোৱাৰ আগলৈকে এতিয়া যিমানবোৰ আমি এক্টৰ এক্ট্ৰেছ দেখা পাইছোঁ, যিমানসকলক দেখা পাইছোঁ, চবেই কিন্তু ক'ৰবাত সৰুকৈ আৰম্ভ কৰি আহি আজি কিন্তু পপুলাৰ টেলিভিশ্যন এক্টৰ হৈছে। ঠিক তেনেদৰে চিনেমা বেচিক টিমটো অসমৰে থাকিব। টেকনিকেল টিম আমাৰ ইয়াত ভাল ভাল ডাইৰেক্টৰ ফটোগ্ৰাফী আছে, ভাল আৰ্ট ডাইৰেক্টৰ আছে, সেইখিনি আমি বাহিৰৰ পৰা আনিব নাযাওঁ। কিন্তু আমাৰ কিছুমান ক্ষেত্ৰত অসুবিধা আছে। ধৰি লওক আমি যদি আজি এখন গাড়ী এখন বোম দি উৰাব লাগে, বা আজি গাড়ী এখন উৰি যোৱা চিন্তা কৰিব লাগে, বা একশ্যনত যদি আমি কিবা ফ্লাইং চিন কৰিব লাগে, আমি সদায় চাউথৰ ওপৰত কিন্তু ডিপেণ্ড কৰিব লগা হয়। আজি আছে দুই এজনে ধৰি লওক আপোনাৰ ক্ৰেন ইউজ কৰি পেলাই লিফ্ট কৰা কাম কৰি আছে, কিন্তু সেই এক্সপাৰ্টিজটো তেখেতসকলে চাউথত বা বলিউডত ৰেগুলাৰলি কৰি আছে। গতিকে আমি চেষ্টা কৰিম যে যিহেতু আমি এটা মিনিমাম ষ্টেণ্ডাৰ্ড চিনেমাখন ৰাখিব খুজিছোঁ আৰু দৰ্শকক নতুন কিবা এটা দিব খুজিছোঁ, এই ক্ষেত্ৰত আমি বাহিৰৰ এক্সপাৰ্টিজটো আমি ইউজ কৰিব চেষ্টা কৰিম। মই এইটো তুলনা ইয়াত দিব বিচাৰোঁ, এইটো মানে মোৰ একদম ডাইৰেক্ট মই জড়িত কাৰণে এই কথা লওঁ একশ্যনৰ লগত। বিশেষকৈ মই সদায় এই কথা ভাবি আছিলোঁ যে বাহিৰৰ পৰা আমি যদি একশ্যন টিম আনো, ফাইটাৰ্ছ আনিলে তেওঁলোকৰ অহা যোৱা খৰচ ফ্লাইটত এনেই হ'লে তেওঁলোকে যদিও ট্ৰেইনত অহা যোৱাৰ পৰা আমি আনিব লাগিলে তেওঁলোকে সদায় ফ্লাইটে প্ৰেফাৰ কৰে। এনেই যদি তেওঁলোকে ঘৰত নৰ্মেল ভেজিটেৰিয়ান ফুড খাই ইয়াত আহিলে তেওঁলোকক আমি চিকেন ভাত দিবই লাগে। গতিকে তেওঁলোকক ইয়াত থকা হোটেলত এইবিলাক আটাই খৰচবোৰ দিও আমাৰ এজন ফাইটাৰ বা অসমীয়া এজন এক্টৰ বা জুনিয়ৰ এক্টৰ এজনৰ তেওঁলোকতকৈ আধা পইচা পায়। গতিকে মোৰ টাৰ্গেটটো সদায় এইটো আছিলে যে সেই আধা পইচা পোৱা মানুহজনক আমি পুৰা পইচা দিম, যিটো মুম্বাইৰ মানুহক দিওঁ, কিন্তু অহা যোৱা খৰচ আৰু থকা খৰচ নহয়। গতিকে তেনেকৈও এটা বাজেট কাট ডাউন হয় উইথ কোৱালিটি। গতিকে আপোনালোকে মন কৰিব, ৰঘুপতিখন কৰি থাকোঁতে যিমানবোৰ ল'ৰা আমাৰ ফাইটাৰ্ছ যিমান আছিলে চব অসমীয়া ল'ৰাখিনি, চব ওখ 6 ফুট+ ল'ৰা। এইবোৰ ল'ৰা মই ইয়াতে বুজাটো এটা আমাৰ কাৰণে ডাঙৰ প্ৰব্লেম হয়। গতিকে মই কওঁ কিবা তেওঁলোকে কৰে কিবা, আল্টিমেটলি ৰঘুপতিৰ একশ্যন ডিৰেক্টৰৰ নামো যদি বেলেগৰ আছে, কামখিনি কিন্তু আমি নিজেই কৰিব। গতিকে তেওঁলোকে বেচিকেলি হাৰ্নেছডাল লগাই, ছেফটি হাৰ্নেছডাল লগাই টানি উৰুৱা চুৰুৱা জঁপিয়া কামবিলাকে কৰিব। গতিকে মই ভাবি আছোঁ যে এইবাৰ মই কথা পাতিছিলোঁ ৰিপৰ্টাৰৰ যে এইবাৰ যদি আমি অকল হাৰ্নেছ টিমটো মাতোঁ, মই ভাবোঁ যে ডিৰেকশ্যন কোৰিঅ'গ্ৰাফীটো আমি নিজেই কৰিব পাৰিম। গতিকে তেনেকৈ লাহে হওক এডিটিং হওক চব বাহিৰ হৈছে। অসমত একো কামেই নহৈছিলে, কালাৰ কাৰেকশ্যন চব বাহিৰত। এতিয়া লাহে আমাৰ মানুহে কৰোঁতে ইয়াত কৰিবলৈ সাহস কৰিলে, ইয়াত টেকনিকেল মানুহ নিজকে ট্ৰেইন কৰিলে, টেকনিকেল নলেজ ল'লে। গতিকে মই ভাবোঁ সেইটো এটা আপগ্ৰেডেশ্যন যেনেকৈ হৈছে, তেনেকৈ এদিন এনেকুৱা এটা দিন আহিব যিদিনাখন হাৰ্নেছ লগোৱা মানুহখিনি আমাৰ নিজৰ হ'ব আৰু গোটেই প্ৰডাক্টটো অসমীয়া হ'ব। অসমীয়া মানে আই ডোণ্ট মিন টু চে অসমীয়া ভাষী, অসমত থকা অসমৰ বাসিন্দা, অসমৰ ল'ৰা ছোৱালী যিখিনি টেলেণ্টছ আছে এইবিলাক যাতে ব্ৰেইন নহয়, তেওঁলোকে ইয়াতে কাম কৰিব পাৰে, ইয়াতে উপাৰ্জন কৰিব পাৰে। এতিয়া যোৱাবাৰ মই ছবি কৰি থাকোঁতে মই কোনো এছ'চিয়েশ্যনৰ লগত কোনো ধৰণে কথা পতা নাই, কিন্তু ডান্সাৰ্ছখিনি যিয়ে দিনটো নতুন হিচাপে নাচিব তেওঁলোকৰ পাৰিশ্ৰমিকটো মই বঢ়াই দিলোঁ। মই তেওঁলোকক কৈছিলোঁ যে অন্যই কি দিয়ে মই নাজানো, মই মোৰ পকেটৰ পৰা হ'লেও তেওঁলোকক মই পইচাটো বঢ়াই দিম আৰু সেইটো প্ৰমিছ মই ৰাখিম। গতিকে যদি এজন ল'ৰাই ঘৰ এখন চলাব নোৱাৰে চিনেমা এখন কৰাৰ টকা উপাৰ্জন কৰি পেলাই, তেতিয়াহ'লে তেওঁ সেইটো কাম বাদ দি দিব লাহে। সেইটো হ'লে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি কেতিয়াও আমি ইণ্ডাষ্ট্ৰি হিচাপে ডেভেলপ কৰিব নোৱাৰিম। কাৰণ এক্সপিৰিয়েঞ্চ মানুহখিনি আল্টিমেটলি বহি দি পেলাই হয় ক'ৰবাত ছুপাৰভাইজাৰ হৈ কাম কৰি থাকে, নহয় কাৰোবাৰ আণ্ডাৰত কাম কৰে। গতিকে টেলেণ্টটো আমাৰ ৱেষ্ট হয়। চ' মই চেষ্টা কৰি আছোঁ যিমান দূৰ পাৰোঁ, মোৰ ইচ্ছাটো সদায় এইটোৱে আছিলে যে গোটেই কামবোৰ আমাৰ অসমীয়াই কৰক। আৰু মোৰ বিশ্বাস বেছিদিন নাই য'ত আমি হাৰ্নেছৰ কাম চাম কমপ্লিটলি কৰি আমি চাউথৰ টিমৰ ওপৰত ডিপেণ্ডেণ্ট নহওঁ। কাৰণ আল্টিমেটলি তেওঁলোকো ভাত খোৱা যাতে, আমি ভাত খোৱা যাতে আমিও কৰিব পাৰিম। বাজেটটো নিৰ্ধাৰণ কৰিবলৈ দিগদাৰ হয়। ভাল বুলি এবাৰ কৈ দিওঁ, আমাৰ মনটো ভাল লাগিছে। তথাপিও আমি পাব্লিচিটি লৈ শ্বেয়াৰৰ ওচৰত বাজেট মানে কি ডিষ্ট্ৰিবিউচনৰ খৰচটো কমিয়ে যাব। নহয়, কথাটো এনেকুৱা হয়, বাজেট মানে আমি ধৰি কেমেৰা ভাবিছোঁ যে এৰি এলেক্সা মিনি ইউজ কৰিছোঁ। গতিকে সেই হিচাপে গোটেই বস্তুবোৰ একেলগে খৰচাবোৰ তেনেকৈ কেলকুলেট কৰা হয়। গতিকে কোৱালিটি যদি কম্প্ৰমাইজ নকৰোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ বাজেট এটা আজিকালি দৰকাৰ নহয়, সাংঘাতিক দৰকাৰ। গতিকে আমি চেষ্টা কৰিম যে সেই বাজেটটোতে যদিও 2 খৰচা হয় আমি 4ৰ এটা ভেলু দিব পাৰোঁ নেকি।
সেইটোৱে আমি এটা চেষ্টা কৰিম। Definitely.